আজি এইখন ছবি আপোনালোক সকলোৱে অসমৰ জনসাধাৰণে চাবলৈ পাব নতুন ধৰণে যে আগৰখন ছবি য'ত শেষ হৈছে মোৰ মাকন এইখন ছবিত নাই মৃদুলা বৰুৱা কিন্তু মৃদুলা বৰুৱাৰ স্মৃতিবিলাক ইয়াত আছে মৃদুলা বৰুৱাৰ উল্লেখ আছে মোৰ সেই হাতীটো ব্ৰিকুডৰ যিটো আটাইতকৈ বন্ধু আছিলে ই আমাৰ ফেমিলিৰ পৰিয়ালৰ এটা দৰে সেই ব্ৰিকুডৰ এইখন ছবিত আছে কিন্তু ব্ৰিকুডৰ কেতিয়া ক'ত কেনেকৈ কেতিয়া ওলাব কি কৰিব কি ধৰণে ব্ৰিকুডৰ আহিব বহুত প্ৰশ্ন মানুহৰ মনত আমাৰ মনত গতিকে মানুহে এখন খুব সুন্দৰ ছবি এখন চাবলৈ পাব ব্ৰাইডিছ এণ্টাৰটেইনমেণ্টে যথেষ্ট চিন্তাৰে প্ৰত্যেকটো খুঁটি নাটি চিন্তা কৰি যথেষ্ট খৰচ কৰি এই ছবিখন কৰিছে তাৰ কাৰণে ব্ৰাইডিছ এণ্টাৰটেইনমেণ্টক ধন্যবাদ আৰু আমি যে কৰিবলৈ পাইছোঁ এইটো জীৱনতে সেইটোৰ কাৰণেও এটা ভাল লগা স্মৃতি আৰু বিশেষকৈ বিশ্বজিৎ বৰা যিজন পৰিচালক প্ৰত্যেক ক্ৰু মেম্বাৰে ভাল ইয়াত বিশ্বজিৎ বৰুৱা এজন মেচিয়ৰ ডাইৰেক্টৰ যাৰ হাতত এই ছবিখন পৰিছে সুন্দৰভাৱে নিৰ্মাণ কৰিছে বুলি আমি চোৱা নাই আজি চাম আপোনালোকৰ লগত সকলোৱে একেলগে গতিকে এখন ভাল ছবি সেই তেতিয়াৰ দৰে বহুদিন ধৰি নিশ্চয় অসমৰ সকলো ঠাইতে চলিব সকলো মানুহ আহিব যদিও আজি বানপানীত ভাৰাক্ৰান্ত হৈছে ঠায়ে ঠায়ে মানুহৰ হাহাকাৰ চলিছে তথাপি জীৱন চলি থাকিব লাগিব বানপানী এনেকৈ আহে এনেকৈ মানুহ জুৰুলা কৰে তথাপি আমিতো গৈ আছোঁ তেওঁলোকৰ সাহায্যৰ কাৰণে আমি যাওঁ দুখত সমভাগী হওঁ কিন্তু আজি এই মুহূৰ্তত ককাটা নাতিহাতী এটা দুইখনৰ এটা উজ্জ্বল ভৱিষ্যত আমি আশা কৰিব পাৰোঁ খুব এটা সুখৰ খবৰ আমাৰ কাৰণে যে 3 জুলাই তাৰিখে এই ছবিখনে মুক্তি পাবলৈ গৈ আছে আজি প্ৰেমিয়াৰত সকলো উপস্থিত হৈছে আৰু তাত অংশীদাৰ হ'বলৈ পাই খুব ভাল লাগিছে কিয়নো এটা খুব ব্যয়বহুল আয়োজন আৰু খুব পৰিশ্ৰম কষ্ট আৰু কলাত্মক দিশেৰে এই চিনেমাখন নিৰ্মাণ কৰা হৈছে গতিকে আশা কৰিছোঁ আমাৰ সকলোৰে প্ৰচেষ্টা ব্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ এই তৃতীয় আচলতে চতুৰ্থ প্ৰযোজনা বুলি ক'ব লাগিব ককা দেউতা নাতিহাতী 2 ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু ছবি জগত বিশেষকৈ অসমীয়া কথা ছবি জগতত এক নতুন মাত্ৰা দিব বুলি মই আশা কৰিছোঁ ককা দেউতা নাতিহাতীৰ এটা ইতিহাস আছে 1983ত মুক্তি পাইছিলে গতিকে মই ভাবোঁ সেই পুৰণি দৰ্শকখিনিও এই চিনেমাখন উপভোগ কৰি সন্তুষ্টি লাভ কৰিব লগতে ইয়াত সংযোজন হ'ব নৱপ্ৰজন্মৰ দৰ্শকৰ গতিকে তেওঁলোকৰ কাৰণেও এই ছবিখন খুব গুৰুত্বপূৰ্ণ কাৰণ এই ছবিখন যদিও তাৰ ছিকুৱেল হয় কিন্তু এই ছবিখন খুব গতানুগতিক হৈও অগতানুগতিক গতিকে মই আশা কৰিছোঁ এই ছবিখন প্ৰত্যেকটো শ্ৰেণী প্ৰত্যেকটো বয়সৰ মানুহৰ বাবে এক সুন্দৰ অসমীয়া কথা ছবি আৰু চিৰসেউজ বুলি যে আমি কওঁ চিৰসেউজ চিনেমা হৈ ৰ'ব বুলি মই আশা কৰিছোঁ আচলতে আৱেগক তুলনা কেতিয়াও কৰিব নোৱাৰি আৱেগ সদায় আৱেগেই আৰু আৱেগটো সদায় চিৰযুগমীয়া হয় বুলি মই ভাবোঁ আৰু আমি সৰুকালৰ পৰা আহি এই পৰ্যায় পালোহি আৰু এটা বস্তু ভাল লাগিছে যে সেই আৱেগক উদ্দেশ্যেই হয়তো আমাৰ আজি ককা দেউতা নাতি আৰু হাতীটো সৃষ্টি হ'ল আৰু সেইটো খুব গৌৰৱৰ কথা আজি ৰিণিকী ভূঞা ডাঙৰীয়ানীয়ে যিটো প্ৰচেষ্টা বা আমাৰ বিশ্বজিৎ বৰাৰ পৰিচালনা যিটো হেঁপাহেৰে কৰিছে আৰু যিসকল কলা কৌশলী শিল্পী আমাৰ এই অনুষ্ঠানটোত আছে ককা দেউতা নাতি হাতীত আছে অতি আন্তৰিকতাৰে কামটো কৰিছে মই ভাবোঁ যে আমাৰ এটা ভাল পদক্ষেপ এনেকুৱা বস্তু হ'ব লাগে আশা ৰাখিছোঁ আৰু বৰ্তমান অসমীয়া চলচ্চিত্ৰৰ এটা পৰ্যায় লাহে লাহে উন্নত হৈ গৈ আছে আৰু এই ছবিখনৰ পিছত যে আৰু এখোপ আগবাঢ়ি যায় সেইটোৱে কামনা কৰিলোঁ তেতিয়াৰ দিনত খুব মানে লিমিটেড চ'ৰ্চ লৈ কাম কৰিবলগীয়া হৈছিলে এতিয়াতো ডিজিটেল ভাষ্ট এটা বস্তু আহি গৈছে আৰু সেইকাৰণে ভাল হৈছে এতিয়া কাম কৰিবলৈও সুবিধা হৈছে এতিয়া সেইখিনি সময়ত যিখিনি কৰিছিলে সেয়াও কিন্তু সেইখিনি সময়ত সকলোৱে আগ্ৰহেৰে চাই আছিলে এতিয়া সেই আগ্ৰহটো এতিয়াও আছে আগ্ৰহটো গতিকে সেই আগ্ৰহৰ ওপৰতেই তাতে ৰিণিকীয়ে কৰিছে সেই চিনেমাখন আৰু সকলো ভাল ডাইৰেক্টৰ এজন বিশ্বজিৎ বৰা তেওঁৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত ভাল লাগিছে আৰু আশা কৰোঁ এই 5টা জেনেৰেশ্যনৰ মানুহে এইখন ছবিত কাম কৰি নথৈ আনন্দ হৈছে মই গম পাইছোঁ আৰু গতিকে মোৰ শুভ ইচ্ছা থাকিল
চিনেমা এখনে যাতে ৰাইজৰ মৰম পায়। থেংক ইউ।